নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমটো খবৰ হৈছে আগবাঢ়িম খবৰ শিৱসাগৰৰ ৰংঘৰ চাৰিআলি ঢুলীয়াপাৰত উত্তপ্ত পৰিস্থিতি ৰহস্যজনক হত্যাকাণ্ড এটাক লৈ উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ মৌচুমী সুলতানা নামৰ এগৰাকী মহিলাক হত্যাৰ অভিযোগ স্বামী আৰু শাহুৱেকে মিলি মৌচুমীক হত্যা কৰাৰ অভিযোগ উঠিছে ধৃত মহিলাগৰাকীৰ পৰিয়ালে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ স্বামী সাহিল হাজৰিকা আৰু সাহিলৰ মাতৃৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ স্বামী সাহিল হাজৰিকাক ইতিমধ্যে আটক কৰিছে আৰক্ষী সোধাপোছা আৰম্ভ হৈছে ঘটনাৰ তদন্ত আৰক্ষী আৰম্ভ কৰিছে মৌচুমীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ দাবী কৰিছে মৌচুমীৰ পৰিয়ালে 2 এপ্ৰিলত সাহিল আৰু মাকে মৌচুমীক মাৰধৰ কৰাৰ অভিযোগ নিৰ্মমভাৱে প্ৰহাৰ কৰি মৌচুমীক ৰাস্তাত পেলাই দিয়া বুলি দাবী কৰিছে পৰিয়ালৰ লোকে দুৰ্ঘটনাত আহত অৱস্থাত উদ্ধাৰ হৈছিল মৌচুমী সুলতানা মুমূৰ্ষ অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক আৰু দেওবাৰে হস্পিটেলতে মৃত্যুক আকোৱালি ল'লে মৌচুমী সুলতানাই মহিলাগৰাকীৰ মৃতদেহ অনাৰ পিছতে ঢুলীয়াপাৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ দীৰ্ঘদিনে মৌচুমীক স্বামী আৰু শাহুৱেকে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে স্বামী আৰু শাহুৱেকে কঠোৰ শাস্তি প্ৰদানৰ দুয়োকে দাবী তুলিছে স্থানীয় লোকে লগতে পৰিয়ালৰ লোকে মৌচুমীৰ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ তথা মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোক নাম চাহিলৰ ঘৰত তাৰমানে মাকে কাঁহী মাটি অলপ ওলোৱাই দিছিলে ওলোৱাই দিয়াৰ দিনত তাৰপৰা চাহিলে গুচি গ'ল মোৰ বাৰী ফালে বাৰী যোৱাৰ ফালে তাৰ মাকে মাতি আনিলে মাতি আনি কৈছে বোলে চাহিলৰ ঘৈণীয়েকে ক'লে মৌচুমী ক'লে বোলে আজি আমাৰ আবাৰ ঘৰলৈ যাব লাগিব ঈদ খাবলৈ তাৰপিছত আমি কাৰোবাৰ ঘৰ মাকে ক'লে বোলে আমুকৰ ঘৰত মাতিছে নহয় তাৰপৰা ছোৱালীজনীয়ে ক'লে মৌচুমীয়ে ক'লে বোলে আগে আমাৰ আবাৰ ঘৰলৈ যোৱাই ভাল তাৰপিছতে আমি বেলেগৰ ঘৰলৈ যাম সেইবাৰ কওঁতে মানে কৈছিলে ছোৱালীজনীয়ে কওঁতে মানে হাৱকে দিলে নহয় পিঠিত চচটো মাৰি তাৰপৰা ই আৰু ধাপ ধূপ মাৰিব ধৰিলে বাহিৰতে তাৰ বাহিৰত মাৰি শান্তি নাপালে ভিতৰত নি মানে হাৱকে আৰু চাহিলে আৰু মানে মাকে মাৰি মানে বাৰীটো একো নহ'লে গোটেই মানুহখিনি চাই আছে এৰুৱাবলৈ কোনো নাযায় এতিয়া ফচাই দিব সেইকাৰণে কোনো নগৈ পেলাই আমি মানে সেই ঘৰৰ ভিতৰত গৈ চুলিত ধৰি পেলাই ৱালত জোৰা মাৰিছে বুকুত মাৰিছে হা আমি চাই আছোঁ আৰু মানে এৰাব গ'লে ফচিব লাগে কাৰণে আমি গৈ বাৰী চুকত গৈ বহি আছোঁ তাৰপিছত গৈ সেই চুচৰালৈ গুচি গৈছে আলিপলৈ নি পেলাই আমোলৰ দোকানৰ ওচৰতে এচৰ মাৰি দিছে মাৰি দি পেলাই চাহিলে এচৰ মাৰি দিছে মৌচুমীক মাৰি পেলাই তাৰপৰা ব'ল বাপেৰ ঘৰলৈ লৈ যাম আনহাতে স্কুটি লৈ আহিছে উৰি আহিছে আহি পেলাই তাই মানে সেই চৰটো যেতিয়া মাৰি দিলে চৰটো মাৰোঁতে তেতিয়া তাই মূৰ ঘূৰাই গ'ল নাই তেতিয়া পৰি গ'ল মানে কোনো এক্সিডেণ্ট নহয় এইটো এক্সিডেণ্ট হ'লে আপুনি একে জেগাতে ৰৈ নাথাকে নহয় হয়তো চুঁচৰি যাব পাৰে আপোনাৰ কিবা এটা হ'ব পাৰে চলাই যোৱাজনৰ অকল তাৰ একো হোৱা নাই একদম নৰ্মেলত নামি মেলি আহিছে আনকিছু খবৰলৈ আগবাঢ়ি মৰিগাঁৱত মছজিদৰ চৌহদত নাবালিকাক ধৰ্ষণৰ ঘটনা ৭৫ বছৰীয়া বৃদ্ধৰ বিকৃত কামনাৰ বলি হৈছে নাবালিকাক ফুচুলাই নি মইৰাবাৰীৰ চহৰীয়া গাঁৱৰ তাহেৰ আলীয়ে সংঘটিত কৰিছে নিকৃষ্ট কাণ্ড মছজিদৰ বাৰাণ্ডাতে ৬ বছৰীয়া শিশুটিক ধৰ্ষণ কৰিছে লম্পট তাহেৰে মৃত্যুৰ ক্ষণ গণি থকা থৰক বৰক খোজৰ তাহেৰৰ কাণ্ডত স্তম্ভিত হৈ পৰিছে সকলো এই জঘন্য ঘটনা সংঘটিত কৰা বুলি স্বীকাৰোক্তি দিছে তাহেৰুদ্দিনে মছজিদত অপবিত্ৰ মছজিদক কৰা তাহেৰক ধিক্কাৰ দিছে মুছলমান দল সংগঠনে ইতিমধ্যে ধৰ্ষণকাৰী বৃদ্ধ তাহেৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পক্সো আইনৰ অধীনত ৰুজু হৈছে গোচৰ তাহেৰৰ বিৰুদ্ধে ৬৬/২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ সত্য কথা আমি করবে না সত্য কথা আমি যারা করতেছি সত্য কথা করে আরো ভুল আমি নিজের বিচার নিজে করতেছি আল্লাহ আমার দ্বারা কেড়ে ভুলে কেড়ে আমার দ্বারা এই ভুলটা হইব এই শয়তানিকে আমরা কেড়ে হইল চহৰীয়া গাঁৱৰ ৭৫ বছৰীয়া তাহাৰ আলী নামৰ ব্যক্তি এজনে যি মছজিদত যি প্ৰাৰ্থনা কৰাৰ মানে ঠাই প্ৰাৰ্থনা মছজিদৰ বাৰাণ্ডাত এজনী ৬ বছৰীয়া ছোৱালীক ফুচলাই নি যি নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে তাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মৰিগাঁও জিলাৰ পৰা ধিক্কাৰ জনাইছো যাতে এনেকুৱা ব্যক্তিক এনেকুৱা মানুহক মানে উপযুক্ত দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে এই শাস্তি চাই পেলাই যাতে আৰু মানে দেশ আৰু এই অঞ্চল মানে ভাল হৈ যায় বিজেপিৰ মণিপুৰ প্ৰদেশ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ ঘৰত অগ্নিসংযোগ কৰা হৈছে সভাপতি আসকাৰ আলী মাকামায়ৰ বাসগৃহত অগ্নিসংযোগ কৰিছে একাংশই
ৱাকআউট আইনক সমৰ্থন কৰাৰ বাবে বাসগৃহত কৰিছে অগ্নিসংযোগ আসকাৰ আলীয়ে ৱাকআউট আইনৰ সমৰ্থনত বিজেপিক প্ৰশংসা কৰি সামাজিক মাধ্যমত পোষ্ট লিখিছিল ঘটনাৰ পূৰ্বে দেওবাৰে মণিপুৰত ৰাজ্যজুৰি মেইটেই পাংগল সম্প্ৰদায়ে ৱাকআউট আইন বাতিলৰ দাবীত সাব্যস্ত কৰিছিল প্ৰতিবাদ বিজেপিৰ মণিপুৰ প্ৰদেশ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ ঘৰতে অগ্নিসংযোগৰ ঘটনা ৱাকআউট আইনক সমৰ্থন কৰা বা বিজেপিক প্ৰশংসা কৰাৰ বাবেই সামাজিক মাধ্যমত যি পোষ্ট দিছিল তাৰ পিছতে এই ঘটনা সংঘটিত কৰিছে দুৰ্বৃত্তই মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ পোৱা সিদা চুৰক গ্ৰেপ্তাৰ কৰা হৈছে গাঁও প্ৰধানৰ ঘৰ লণ্ডভণ্ড কৰিছিল সিদা দাস নামৰ এই চুৰটোৱে গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসক প্ৰাণে মৰাৰো আনকি ভাবুকি দিছিল পূৰ্বে পানীগাঁও থানাত সিদাৰ বিৰুদ্ধে ৰুজু হৈ আছিল কেইবাটাও গোচৰ মুখ্যমন্ত্ৰীৰ উপহাৰ লাভৰ পিছতে চৰ্চা লৈ আহিছিল সিদা চুৰ আৰু কুখ্যাত চুৰক লখিমপুৰ প্ৰশাসনে বিহুৰ উপহাৰ প্ৰদান কৰা ঘটনা গৰিহণা দিছিল সকলোৱে যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল ইয়াৰ পিছতে গাঁও প্ৰধানৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল গভাইত চুৰ সিদা চুৰক গামোচা পিন্ধোৱা গাঁও প্ৰধানে তৰিবলগীয়া হৈছিল গোচৰ হত্যাৰ ভাবুকি দিয়াৰ লগতে ঘৰ লণ্ডভণ্ড কৰাৰ বাবে গোচৰ তৰিছিল গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসে অৱশেষত পানীগাঁও আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত সিদা চুৰক ভিন ভিন প্ৰান্তৰ লগতে নগাঁৱতো পালন কৰা হয় বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া বিধায়ক দীপ্তিৰঞ্জন শৰ্মা বিধায়ক ৰূপক শৰ্মাকে ধৰি বিজেপিৰ বহু নেতাকৰ্মী তাৎপৰ্যপূৰ্ণভাৱে দীৰ্ঘদিনৰ অন্তদলীয় সভা দেখা গ'ল ৰাজেন গোহাঁই প্ৰতিষ্ঠা দিৱস উপলক্ষে নগাঁও বিজেপিৰ দলীয় সভাত অংশ লৈছে ৰাজেন গোহাঁই আৰু সভাত ভাগ লৈ মনটো ভাল লগা বুলি ক'লে বিজেপিৰ জ্যেষ্ঠ নেতাজনে দলক লৈ তেওঁৰ কোনো অসন্তুষ্টি নাই বুলি মন্তব্য কৰিছে ৰাজেন গোহাঁই পঞ্চায়ত আৰু বিধানসভা দুয়োটা নিৰ্বাচনতে বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰিছে ক'লে কৰ্মীসকল একগোট হৈ থাকিলে আমাক কোনেও পৰাভূত কৰিবলৈ নোৱাৰে সবেই কৰ্মী ইজনে সিজনো আমি শত্ৰু বুলি ভাবিব নাপায় হয় মই তাকে ক'লো যে আজি আমি যদি মানে তেনেকুৱা দেখা যায় কেতিয়াবা ইজনে সিজনক বেয়া পোৱা স্পষ্টভাৱে ওলাই যায় কিছুমান সেইচব নহ'লে মানে দলটো একত্ৰিত হৈ থাকিলে আগবাঢ়ি যাব আৰু আমাৰ সভাপতি ডাঙৰীয়া এইটোৱে কৈছে আমিও এইটোৱে বিচাৰোঁ মই হয়তো মাজে মাজে কৈ থাকোঁ যে কিছুমান কথা যিবিলাক কথা আমাৰ পুৰণি কমিশ্যন এইটো মোৰ অসন্তোষ নহয় সেইটোৱে মানুহে হয়তো ভুল বুজে যে মোৰ অসন্তোষ কিন্তু দলীয় কৰ্মীখিনিৰ ক্ষোভখিনি মোৰ আগত প্ৰকাশ কৰে তেতিয়া সেইখিনি মই ব্যক্ত কৰোঁ তাক কিন্তু হৃদয়ংগম কৰিবি তাক যদি শুধৰাই দিয়ে তেতিয়া চব পিনে ভাল হৈ যায় সেইটোৱে মই সদায় কৈ আহিছিলোঁ আৰু আজি আমাৰ সভাপতি ডাঙৰীয়া আহিছে মোকো মাতিছে তেওঁলোকো মাতিছে সকলোৰে মনত এটা আনন্দ ফূৰ্তি আছে সেইটোৱে লাগে যে আমি হ'ব লাগে তেখেতে সেইটোৱে কৈছে মই বুলি মানে বৰ ডাঙৰ বুলি ভাবিলে তেতিয়াইতো বিভাজন আহে না সেইটো হ'ব নালাগে আৰু বহুতো কিছুমান কথা এতিয়া মোৰ লগত থকা ভাল থকা কৰ্মীখিনিক যদি কোনোবাই কয় তুমি তাৰ লগতে তাক যদি বেছিকৈ লগ পোৱা যোৱা তেতিয়া তুমি মোৰ লগত নাহিবা এনেকুৱা কিছুমান সংস্কাৰ সোমোৱাই দিলে পাৰ্টিত বহুতো মোৰ পুৰণা কৰ্মী মোৰ তালৈ নাহে হয়তো মোক ভালো পায় কিন্তু আহিবলৈ সাহস নকৰে যিয়ে নহওক সেইটোতো বেয়া কথা সেইটো ভাল সংস্কাৰ নহয় যিটো দলৰ কাৰণে ক্ষতিকাৰক সেইটোৱে তেনেকুৱা বহুতৰ মাজত এই চব খুব আছে এই চবকে কৈছোঁ এই চব শুধৰালে চব আৰু নগাঁৱত বিজেপিৰ প্ৰতিষ্ঠা দিৱসত অংশ লৈ
ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য দলত অসন্তুষ্টি থাকিবই কিন্তু সকলোৰে লক্ষ্য দলটোৰ অগ্ৰগতি ৰাজেন গোহাঁইৰ লগতে বহুতৰে অসন্তুষ্টি আছিল কিন্তু ৰাজেন গোহাঁই মুখ্যমন্ত্ৰী আৰু মোৰ উদ্দেশ্য একেটাই বুলি ক'লে দিলীপ শইকীয়াই আমাৰ কাৰণে কোনো নিৰ্বাচনেই ছেমি ফাইনেল অথবা কোৱাৰ্টাৰ ফাইনেল নহয় আমাৰ বাবে সকলো নিৰ্বাচনেই ফাইনেল বুলি ক'লে ৰাজ্যিক সভাপতিয়ে ইয়াৰ আজি এই যিখন প্ৰেক্ষাগৃহ ইয়াত থকা প্ৰতিজনৰে নিশ্চয় ভাল লাগিব কাৰণ আজি আমাৰ দলটোৰ আপোন দলটোৰ প্ৰতিষ্ঠা দিৱস ৰাজেন দা জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে তেখেতে হয়তো তেখেতৰ ভাৱ প্ৰকাশ কৰিছে আৰু যিসকলে ভাৱ প্ৰকাশ কৰিবলৈ সুযোগ পোৱা নাই বা আপোনালোকে নাম লোৱা নাই মই সেইসকলৰ নাম লৈছোঁ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি ইয়াত নিশ্চয় আজিৰ দিনটোত তেওঁলোকে খুব সন্তুষ্টি বা তেওঁলোকে মানে ভাল পাইছে যাতে আগন্তুক সময়খিনি যাতে আমাৰ সকলোৰে মানে দেশৰ কাৰণে দহৰ কাৰণে দলৰ কাৰণে নিজৰ কাৰণেও ভাল হয় তাৰ কাৰণে সকলোৱে আজি ৰামনৱমীৰ পবিত্ৰ তিথিত আমি আকৌ সংকল্পক আমি দোহাৰিছোঁ আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এটা খুব আদৰ্শগত ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল গতিকে কেতিয়াবা পোৱা নোপোৱাৰ ধামখুমীয়াত কেতিয়াবা মানুহে কেতিয়াবা দুই এটা সৰু সুৰা কথা ব্যক্ত কৰে কিন্তু এইবিলাক খুব সাময়িক এইবিলাকৰ লং টাৰ্ম এফেক্ট নাথাকে খুব শ্বৰ্ট টাৰ্ম এফেক্ট গতিকে মই ভাবোঁ কেতিয়াবা যাতে শ্বৰ্ট টাৰ্ম এফেক্টটো নহয় সেইটো কথাটো আমি গুৰুত্ব দিওঁ কাৰণ আমি এটা পৰিয়াল বৃহৎ পৰিয়ালটোত কেতিয়াবা মতৰ কেতিয়াবা দুই এটা সৰু সুৰা অমিল হয় কিন্তু কেতিয়াবা মনৰ অমিল নহয় লখিমপুৰৰ ৰঙানদী সমষ্টিত আয়োজন কৰা ৰঙানদী উন্নয়ন মঞ্চৰ অগ্ৰগামী অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সাম্প্ৰতিক ৰাজনীতি সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ কাম কাজ শেষ কৰি ২৬ৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ চলাব বুলিও তেওঁ মন্তব্য কৰিছে দিল্লীৱালা ওপৰৱালাৰ ওচৰত ব্যস্ত থকা বুলি কংগ্ৰেছক কটাক্ষ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অখিল গগৈ লুৰিণজ্যোতি গগৈক জাতীয়তাবাদ সন্দৰ্ভত প্ৰশ্ন কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অখিল গগৈ লুৰিণজ্যোতি গগৈৰ ৰাভা হাছাঙত নাই কোনো অস্তিত্ব ৰাভা বড়ো কাৰ্বি মিচিং জনগোষ্ঠীৰ পৰিষদীয় নিৰ্বাচনক অখিল গগৈ লুৰিণজ্যোতি গগৈ কিয় অৱহেলা কৰে বুলিও মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিছে প্ৰশ্ন মোৰ লগত কথা পাতিবৰ কাৰণে সাংসদ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান উপস্থিত আছে বিধায়ক মানৱ ডেকাও আছে মই পোনপটীয়াকৈ আপোনাৰ পৰা এই সম্পৰ্কত অকণমান প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে আজিৰ পৰা 2026ৰ কাম কাজ আৰম্ভ হৈছে নেকি আজিৰ পৰা নহয় আমি আচলতে যিদিনাখন আমি নিৰ্বাচনত জিকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিদিনাখন শপত গ্ৰহণ কৰিছিল তাৰ পিছদিনাখনেই আমি পৰৱৰ্তী চিন্তা চৰ্চা ব্যৱহাৰিকভাৱে আৰম্ভ কৰি দিওঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো তন্ত্ৰ সেই তন্ত্ৰটো কেতিয়াও জিৰণি নলয় সাংগঠনিক কাম কাজ নিৰ্বাচনেই হওক সি লাগিলে আমাৰ ৰাভা হাছাং নিৰ্বাচনেই হওক বা বৰ্তমানে চলি থকা পঞ্চায়ত নিৰ্বাচনেই হওক বা আহিবলগীয়া লোকসভা বিধানসভা নিৰ্বাচন হওক প্ৰতিটো নিৰ্বাচনৰ বাবে আমি সদায় সাজু কাৰণ আমি জনতাৰ মাজত থাকোঁ আজিৰ তাৰিখত কংগ্ৰেছৰ গোটেই নেতা ইত্যাদি গৈ আছে বাদ্ৰা গান্ধী পৰিয়ালৰ চোতালে নতুন দিল্লীত আজি আছে তেওঁলোকৰ য'ত আমাৰ জনগোষ্ঠীয় ভূমিপুত্ৰ ৰাভা হাছাঙৰ গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন হৈছে তাত মই নাজানো আহিছে নাই মইতো আজিলৈকে তাত ৰকিবুল হুছেইন গগৈৰ পৰা মই কাকো দেখা নাই তাত তেওঁলোকক সুধিলে সাংবাদিক কৈছে নাই এইটো এটা সৰু নিৰ্বাচন আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা জনগোষ্ঠীৰ জনসংখ্যা বহুত কিমান আছে কেইখন আসন আছে এইটো গুৰুত্বপূৰ্ণ কথা নহয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সেয়া হ'ল আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ অসমবাসী গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো নিৰ্বাচন সুখৰ দুখৰ প্ৰতিটো কামত আমি সেইকাৰণে সদায় উপস্থিত থাকোঁ আৰু সেইকাৰণে আজি ৰাভা হাছাঙত আজি কংগ্ৰেছ প্ৰায় শূন্যৰ ফালে ধাৱমান হৈ গ'ল বাকীবিলাকতো জাতীয়তাবাদৰ কথা কৈ থকা অখিল গগৈ লুৰিণ গগৈ তাত উপস্থিতি নাই মই অখিল গগৈ লুৰিণ গগৈক সুধিব বিচাৰিছোঁ আপোনালোকেতো কি জাতীয়তাবাদ য'ত আপোনালোকে না বড়োলেণ্ডৰ নিৰ্বাচনত অংশ লয় না কাৰ্বি পাহাৰত আপোনালোকক দেখোঁ না আমি তিৱা সোণাল কছাৰী ঠেঙাল কছাৰী বা আমাৰ মিচিং আমাৰ নিৰ্বাচন বা সিদিনাখন হৈ যায় ৰাভা হাছাং জনগোষ্ঠী যদি আপোনালোকৰ জাতীয়তাবাদত অনুপস্থিত আপোনালোক নিজেই জনগোষ্ঠীয় সেই গাঁওবিলাকত অনুপস্থিত তেনেধৰণৰ জাতীয়তাবাদক আমি কেতিয়াও বিশ্বাস নকৰোঁ ধাৰাবাহিক আপোনালোকে জয়লাভ কৰি আছে প্ৰতিটো নিৰ্বাচনত সেই হিচাপত আপোনালোকে বিশ্বাস ল'ব পাৰিলেহেঁতেন বা নিশ্চিত হৈ থাকিব পাৰিলেহেঁতেন কিন্তু তাৰ বিপৰীতে দেখা যায় মই আকৌ সুধিম যে 10 খোজ আগত থাকে অন্যান্য ৰাজনৈতিক দলতকৈ বিজেপি যে আচলতে আপোনালোকৰ তত্ত্বটো কি মানে কি বুলি কি নাই আচলতে কংগ্ৰেছো সমানে ব্যস্ত আমিও ব্যস্ত কংগ্ৰেছে কিছুমান ঠাইতো আমাতকৈ বেছি ব্যস্ত কংগ্ৰেছ প্ৰথম ব্যস্ত হ'ল তেওঁলোকৰ এতিয়া আপোনালোকে কালি আপোনালোকৰ গোটেইকেইটা চেনেলত শুনিছোঁ বিধায়ক নেতা গৈ বাদ্ৰা বা গান্ধী বা অন্যান্য নেতাৰ চোতালে আমি ৰাইজৰ চোতালে তেওঁলোকো ব্যস্ত আমি ব্যস্ত তেওঁলোক ব্যস্ত
নিৰ্দিষ্ট কিছু এলেকাত গৈ নিৰ্দিষ্ট কিছু মানুহৰ তোষামোদত ব্যস্ত বেলতলা বিহু কমিটিৰ বিশেষ সিদ্ধান্ত মঞ্চত কেৱল মুষ্টিমেয় গায়কেহে হিন্দী গীত পৰিৱেশন কৰিবলৈ পাৰিব পিছে মুষ্টিমেয় শিল্পীৰ তালিকাত আছে কোন কোন আনসকল গায়কক হিন্দীত গীত পৰিৱেশনত কিয় দিছে বাধা মায়াবিনী রাতের বুকুত দেখা পারো তোমার ছবি ধরা দিলাম গোপনে আহি ইয়ার কোন সকলো গায়কে নোৱাৰে জুবিন গাৰ্গে পাৰিব নিয়দৰে চেঁচাটো পাল নামি অহা ৰ'দৰে গৈ মোৰ দেশত প্ৰতিপুৱা হিন্দীত গীত গাব জুবিনে পাৰিব জুবিন গাৰ্গৰ বাবেই পৃথক সিদ্ধান্ত বিহু মঞ্চত অসমীয়াৰ সমান্তৰালভাৱে আপুনি শুনিব জুবিন গাৰ্গৰ কণ্ঠত ইটোৰ পাছত আনটো জনপ্ৰিয় হিন্দী গীত বহাগ আহিলেই বিহু মঞ্চত হিন্দী গীত গোৱাক কেন্দ্ৰ কৰি চলি থাকে বিতৰ্ক কিন্তু এইবাৰ জুবিনৰ হিন্দী গীত গোৱাত বাধা নাই জুবিন গাৰ্গলৈ তেওঁলোকৰ সৰ্বোচ্চ সন্মান ডক্টৰ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱা বেলতলা বহাগী উৎসৱ সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত বেলতলা বিহু মঞ্চত আমি হিন্দী গীত আগৰ পৰাই দি অহা নাই আমি দিছিলোঁ জুবিন গাৰ্গক আজিও যদি জুবিনে গায় আমি মানা নকৰোঁ যিহেতু জুবিনৰ নিজৰ তেওঁ ভাৰততে নহয় বিশ্বত হিন্দী গীতেৰে যিটো নাম কৰিছে আমি নিজকে সঁচাকৈ তেওঁক শলাগ ল'ব লাগে পিছে একেখন মঞ্চতে গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা আনসকল গায়কে পৰিৱেশন কৰিব নোৱাৰিব হিন্দীত গীত কিন্তু এনে ধৰক আপোনাৰ কিছুমানে আহি পেলাই যদি হিন্দী গীত গাম বুলি কয় তেনেকুৱা আমি আজিয়ে নহয় আগৰ পৰা আমি দিয়া নাই আপোনাৰ হয়তো মনত আছে 2017ৰ নুনমাটিত বিহু সন্মিলনৰ কথা জুবিন গাৰ্গৰ সৈতে আয়োজকৰ একাংশৰ হৈছিল বাক বিতণ্ডা বিষয় আছিল হিন্দীত গীত পৰিৱেশন হিন্দীত গীত পৰিৱেশন কৰিবলৈ বাৰে বাৰে বাধা দিয়াত অতিষ্ঠ হৈ পৰিছিল জুবিন গাৰ্গ কৈছিল 25 বছৰত 16,000 গীত মই গাইছো আপুনি গোৱা নাই You cannot dictate me. 25 বছৰ 16,000 গান মই গাইছো আপুনি কোৱা নাই আপোনালোকে মোক পইচা দিব নালাগে তাৰ পাছতেই বিহু সন্মিলনৰ পৰা বিদায় লৈছিল জুবিন গাৰ্গে নাৰাজ হৈ পৰিছিল দুভাগ নিশালৈ প্ৰিয় শিল্পীৰ বাবে খাপ পিটি থকা অনুৰাগী বেলতলা বিহু সমিতিৰ এইবাৰৰ এই সিদ্ধান্তৰ পাছতেই পুনৰ চৰ্চিত হৈ পৰিছে 2017 চনৰ এই ভিডিঅ' মই একদম চিধা মানুহ মই কাকো খাতিৰ নকৰোঁ আপোনালোকে মোক পইচা দিব নালাগে মই যিখিনি গালো বছ I'm going off. Thank you very much. But I love you. মই আপোনালোকক ভাল পাওঁ মই আপোনালোকক ভাল নাপাওঁ প্ৰশ্ন উঠিছে কেৱল জুবিন গাৰ্গকে ধৰি মুছলিমেয় গায়কৰ বাবেই কিয় পৃথকভাৱে লোৱা হৈছে এই সিদ্ধান্ত জুবিনক অনুমতি দি আনসকল গায়কক হিন্দীত গীত পৰিৱেশন কৰিবলৈ বাধা আৰোপ কৰাটো কিমান গ্ৰহণযোগ্য বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিশা মহানগৰী খানাপাৰা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আৰু ৰঙালীৰ মঞ্চত গীত পৰিৱেশন কৰিলে শিল্পীগৰাকীয়ে জুবিনে গালে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত শেহতীয়াকৈ ৰৈ ৰৈ বিনালে ছবিত অভিনয় কৰিছে জুবিন গাৰ্গে ছবিখনত ৰাউলৰ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰথম পোষ্টাৰ মুকলি কৰিছে ৰঙালীৰ মঞ্চতে এটা গানৰ পৰা এখন চিনেমা নিৰ্মাণ কৰা বুলি জুবিন গাৰ্গে মন্তব্য কৰিছে
মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালৈ তাৰপিছত অকণমান কিবা খেলি মেলি পালোঁ গেটবিলাক চব তলা মৰা কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ নাগালোঁ চ' আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ হি ইজ এক্সেণ্ট্ৰিক আৰু আমাৰ ৰাহুল গৌতম শৰ্মাই ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে আৰু সি বদমাছে কি কৰিছে মই জীৱনত বহুত ঘটনা ঘটাইছোঁ কিবা কিবি এইবোৰ চব লিখি দিছে চিনেমাখনত চ' চালে মোক দেখা যেন লাগিব খালি অন্ধ দেখিব মই অলমষ্ট 2 মাহ এনেকৈ থাকি নিজকে আজিকালি অন্ধ যেনেই লাগে চিনেমা শেষ হৈছে লাহেকৈ শেষ হ'লেই আৰু তাৰপিছত আকৌ ভালকৈ চাবলৈ পাম যেন আশা কৰিছোঁ ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বলে কিমান পৰ এইটো মই বনোৱা এটা ওৱান অফ দ্য টাফেষ্ট ছংছ মই সেইকাৰণে আজিলৈকে ষ্টেজত গোৱা নাই আৰু এইবাৰ গাব লাগিব কাৰণ গানটোৰ পৰা মই চিনেমালৈ গুচি গ'লোঁ এটা গানক চিনেমা বনোৱাটো বহুত টান কাম আৰু এটা 15 বছৰৰ প্ৰচেষ্টা 15 বছৰ আগতে মই ৰাজেশক কৈছিলোঁ যে মোৰ এনেকুৱা এটা ষ্টৰি আছে খালি মই তাত ব্লাইণ্ড এজন ব্লাইণ্ড ছিংগাৰ তাৰ ষ্ট্ৰাগল তাৰ লাইফ তাৰ গান আৰু মই ভাবোঁ যে এই গানটোত খুব মিলে সেই গোটেই কেৰেক্টাৰটোৰ লগত সেইকাৰণে গানটো ইউজ কৰিছোঁ আৰু নতুনকৈ বনাবলগীয়া হৈছে আকৌ গানটো প্ৰায় 20 বছৰ পিছত আকৌ গানটো বনাইছোঁ মই নতুনকৈ বহুত কষ্ট হ'ল গানটো বনাওঁতে প্ৰায় 2 বছৰ লাগিলে চিনেমাখন বেছি সোনকালে হৈছে চিনেমাখন 3 মাহত হৈছে কিন্তু গানটো বনাওঁতে মোৰ আকৌ বনাওঁতে ৰিমেক কৰোঁতে মোৰ 2 বছৰ লাগিলে চ' এনিৱে ইট উইল বি এ নাইচ ফিল্ম আৰু অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই অসমত আজিলৈকে সেইটো মই কৰিছোঁ আৰু গোটেই ৰাজেশ ভাইৰ টীম আমাৰ টীম ৰাহুলৰ টীম প্ৰায় 200জন মানুহ আমি একেলগে কাম কৰিছোঁ বাহিৰত শ্বুট কৰিছোঁ শ্ৰীলংকাত কৰিছোঁ টাৱাঙত কৰিছোঁ বিশ্বনাথ চাৰিআলি গুৱাহাটী মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন যেমন শুকান মনত নিয়নৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো
প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতিবাঘাৰীৰ নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা চকুৰে তোমাৰ চালে সপোনা তুলি দি থকনাবে চুব খুধিলেই মোৰ দুহাতে দি থকা তুলি সপোনাহে ধুমুহাৰ সতে বহু যুগৰে নাচো আছিল ৰঙালী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আন কিছু খবৰ নতুন দিল্লীৰ ভাৰত মণ্ডপমত উজলি উঠিছে অসমৰ ষ্টাৰ্টআপ অসমৰ কেইবাগৰাকীও যুৱ উদ্যোগী যুৱ উদ্যমী হিচাপে বিজয় হৈছে আৰু নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ 2.0 অসমৰ কেইবাগৰাকীও যুৱ উদ্যমী জিলিকি উঠিছে ষ্টাৰ্টআপ মহাকুম্ভ 2.0 বা দুইত ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জত অসমৰ যুৱ উদ্যমীয়ে সফলতা অৰ্জন কৰিছে সফলতা লাভ কৰা উদ্যমীসকলক কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে বঁটা প্ৰদান কৰে এই গ্ৰেণ্ড এক্সপজিশ্যনত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েল লগতে শাৰ্ক টেংক ইণ্ডিয়াৰ বিশিষ্ট বিনিয়োগকাৰী আমন গুপ্তা অভিনেত্ৰী সোনম কাপুৰ আৰু ভাৰতৰ উদীয়মান উদ্যোগীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ষ্টাৰ্টআপ মহাকুম্ভৰ এই দ্বিতীয় সংস্কৰণত ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জত অসমৰ পৰা ফ্লিক্স বক্স সলিউশনৰ সফলতা ইয়া আৰু গুৱাহাটীস্থিত ফ্লিক্স বক্স সলিউশনে স্কাৰাৰে
ভিডিঅ' ডেলিভাৰী আৰু ডিষ্ট্ৰিবিউশ্যনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে যিয়ে ভিডিঅ' উদ্যোগী আৰু লগতে ব্যৱসায়ীসকলক মিনিটৰ ভিতৰতে তেওঁলোকৰ ষ্ট্ৰীমিং ৱেবছাইট আৰু এপসমূহ মুকলি কৰিবলৈ সক্ষম কৰে ফ্লিক্সবক্স সলিউশ্যনৰ সহ প্ৰতিষ্ঠাপক অংকিতা শইকীয়া আৰু উদীপ্ত দাস তেওঁলোকক এই বঁটা প্ৰদান কৰে পীয়ুষ গোৱেলে আৰু ষ্টাৰ্টআপ মহাকুম্ভ বিজনেছ টু বিজনেছ B2B অৰ্থাৎ শাখাৰ ভিতৰত অতি প্ৰতিযোগিতামূলক ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জত অসমৰ কেইবাগৰাকী যুৱ উদ্যমী বিজয় হৈছে ষ্টাৰ্টআপ মহাকুম্ভত অসমৰ গ্ৰ' হাবে ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জত জয়লাভ কৰিছে নীলোৎপলা চহৰীয়া আৰু শাকিল আহমেদ বিজয় হৈছে মহাৰথী চেলেঞ্জত ষ্টাৰ্টআপ গ্ৰ' হাব উত্তৰ পূব ভাৰতৰ চহকী আৰু বৈচিত্ৰ্যময় পৰম্পৰাগত শিল্পকৰ্মৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে উৎসৰ্গিত ষ্টাৰ্টআপ মহাকুম্ভৰ মূল ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জৰ লক্ষ্য আছিল নিজ উদ্যোগৰ ভিতৰত যথেষ্ট অৱদান আগবঢ়াবলৈ সাজু উচ্চ সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপসমূহক চিনাক্ত আৰু উদযাপন কৰা B2B বিজনেছ টু বিজনেছ ছেগমেণ্টত গ্ৰ' হাবৰ জৰিয়তে উত্তৰ পূব অঞ্চলৰ ব্যৱসায়ৰ পৰা নিৰ্গত যি উল্লেখযোগ্য সম্ভাৱনা আৰু অন্যান্য মূল্য প্ৰস্তাৱৰ ৰাষ্ট্ৰীয় স্বীকৃতি বৃদ্ধি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে B2B sector Shakil Ahmed and Nilopala from Grow Hub Connecting B2B Private Limited. May I be complete? পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতাক লৈ বঙাইগাঁৱত অগপ বিজেপিৰ বহিল বৈঠকত সাংসদ ফণীভূষণ চৌধুৰী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে অংশগ্ৰহণ উপস্থিত থাকে য'ত বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু দুয়োটা দলৰ নেতৃবৃন্দ বৈঠক সম্পন্ন হ'ল যদিও অৱশ্যে আনুষ্ঠানিক সিদ্ধান্ত কি হ'ল সেয়া বিস্তৃত ৰূপত প্ৰকাশ কৰা হোৱা নাই বঙাইগাঁও বিধানসভাৰ 4খন জিলা পৰিষদৰ আসনৰ 3খন অগপৰ এখনত বিজেপিয়ে নিৰ্বাচন খেলিব বুলি এক বিশেষ সূত্ৰই জনাইছে একেদৰে অভয়পুৰী বিধানসভাৰ 4খন জিলা পৰিষদৰ আসনৰ 3খনত অগপৰ এখনত বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি জনা গৈছে সৃজনগ্ৰাম বিধানসভাৰ অন্তৰ্গত 4খন জিলা পৰিষদৰ আসন সন্দৰ্ভত পৰ্যন্ত হোৱা নাই মীমাংসা সৃজনগ্ৰাম বিধানসভাৰ অন্তৰ্গত জিলা পৰিষদৰ আসন সন্দৰ্ভত সোমবাৰে বৰপেটাত অনুষ্ঠিত হ'বলগীয়া বৈঠকত হ'ব মীমাংসা ইয়াৰ হৈতে বিদায় লম নমস্কাৰ